নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ উজনি অসমৰ শেহতীয়া বান পৰিস্থিতিৰ আপডেট দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উজনি অসমৰ ভয়ংকৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৫ জনলৈ বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে এতিয়াও ভয়ংকৰ বানৰ কবলত আছে অসমৰ ৭খনকৈ জিলা ২১টা ৰাজস্ব চক্ৰ প্ৰভাৱিত হৈ আছে বানত ৬২২খন গাঁও এতিয়াও বানৰ কবলত আছে বুলি জানিব পৰা গৈছে ৩,৩২,৬৩৯ গৰাকী লোক এতিয়াও বানত প্ৰভাৱিত হৈ আছে বুলি জানিব পৰা গৈছে ৪৫,৩৪১.৯৮ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে বানত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উজনি অসমৰ শেহতীয়া বান পৰিস্থিতিৰ এইসমূহ তথ্য দাখিল কৰিছে বানত মৃত্যু হোৱা লোকৰ সংখ্যা পুনৰ বৃদ্ধি পাইছে আন এটা ব্ৰেকিং নিউজ উজনি অসমৰ প্ৰলয়নকাৰী বানৰ পিছতেই ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উজনি অসমবাসীৰ ৰাজ্যলৈ কেইবাটাও বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উজনি অসমৰ বানাক্ৰান্ত লোকসকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ সাহায্য ঘোষণা কৰিছে বানপানীত মৃত্যু হোৱা লোকৰ পৰিয়ালক ৪ লাখ টকাৰ এককালীন সাহায্য আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অতিৰিক্ত ৫ লাখ টকা অৰ্থাৎ মুঠ ৯ লাখ টকা প্ৰদান কৰা হ'ব যিসকল পানীত পৰি মৃত্যু হৈছে যদি কোনো ব্যক্তি এমাহ ধৰি সন্ধানহীন হৈ থাকে তেন্তে তেওঁৰ পৰিয়ালকো ৯ লাখ টকাৰ সাহায্য দিয়া হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বানপীড়িত ৪খন অঞ্চলত এই মাহৰ বাবে অৰুণোদয় আঁচনিৰ ধন ১২৫০ টকাৰ পৰা ২৫০০ টকালৈ বৃদ্ধি কৰা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ বৰ্তমানৰ কিন্তু ১২৫০ টকা আছে কিন্তু যিকেইটা জিলাত বানপানী সৃষ্টি হৈছে সেই জিলাকেইটাৰ বাবে অৰুণোদয় আঁচনিৰ ধন ১২৫০ টকাৰ পৰা ২৫০০ টকালৈ বৃদ্ধি কৰা হৈছে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিতাপ পত্ৰ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী কিনিবলৈ উচ্চতৰ মাধ্যমিকৰ এইচএছ ছাত্ৰ-ছাত্ৰীক ১,০০০ টকা স্নাতক ডিগ্ৰী মহলৰ ছাত্ৰ-ছাত্ৰীক ৩,০০০ টকা আৰু স্নাতকোত্তৰ পোষ্ট গ্ৰেজুৱেট ছাত্ৰ-ছাত্ৰীক ৫,০০০ টকা দিয়া হ'ব বুলি ঘোষণা কৰা হৈছে এই ৪খন বানাক্ৰান্ত অঞ্চলৰ সকলো পৰিয়ালক তাৎক্ষণিক সাহায্য হিচাপে ১৫,০০০ টকাকৈ দিয়া হ'ব বুলি ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উজনি অসমৰ ভয়ংকৰ বান পৰিস্থিতিত যি ক্ষতিগ্ৰস্ত হৈছে সেই ক্ষতিগ্ৰস্ত এলেকাৰ ৰাইজৰ বাবে এই ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ সাহায্যৰ পুঁজি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে মৌলানা বদৰুদ্দিন আজমলে আজিৰ দিনটোতো অব্যাহত ৰাখিছে উজনি অসমৰ ৰাইজসকলক সহায় মৌলানা বদৰুদ্দিন আজমলৰ নিৰ্দেশত উজনি অসমলৈ হুজাই হাম হাস্পাতালৰ বৃহৎ চিকিৎসকৰ দলে চিকিৎসা সেৱা আগবঢ়াই আছে প্ৰায় ৫০ লাখ টকাৰ ঔষধ লৈ উজনি অসমত যোৱাকালি আহিছে আজমল ফাউণ্ডেশ্যন আৰু হাম হস্পিটেলৰ চিকিৎসকৰ দল লগতে কেইবা লাখ টকাৰ ঔষধ আছে আৰু বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰি আছে আজমলৰ নেতৃত্বত চিকিৎসকৰ দলে ৫ দিন ধৰি এই চিকিৎসা সেৱা আগবঢ়াব আজমলৰ এই চিকিৎসকৰ দলে লগতে বান পৰিস্থিতি আৰু অধিক যেতিয়া উন্নত হ'ব তাৰ পিছত যেহেতু বেমাৰ আজাৰ আৰু বেছিকৈ হ'ব সেইবাবে প্ৰায় ১০০ চিকিৎসকৰ দল লৈ উজনি অসমলৈ আহিব মৌলানা বদৰুদ্দিন আজমল মুঠতে উজনি অসমৰ অসহায় বানাক্ৰান্ত ৰাইজক সকলো প্ৰকাৰে সহায় আগবঢ়াই আছে আজমলে ইয়াৰ পূৰ্বে প্ৰায় ৩ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছিল মৌলানা বদৰুদ্দিন আজমলে উজনি অসমলৈ মুঠতে উজনি অসমৰ ৰাইজৰ বাবে যেন এতিয়া আশাৰ বৰষা হৈ থিয় দিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল আৰু আনফালে অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে বলিউড ছুপাৰষ্টাৰ তথা বলিউডৰ ভাইজান সলমান খানে অসমৰ বানাক্ৰান্ত ৰাইজৰ কাষত ছুপাৰষ্টাৰ সলমান খান ৩টা পৰ্যায়ত সহায় কৰিব বলিউডৰ ভাইজান সলমান খানে শিৱসাগৰ নাজিৰা চৰাইদেউ যোৰহাটত স্কুল চিকিৎসালয়ৰ পুনৰ নিৰ্মাণ কৰিব বলিউডৰ ভাইজান সলমান খানে
সলমান খানৰ এই মহানুভৱতা দেখিবলৈ পোৱা গৈছে। উজনি অসমৰ ভয়ংকৰ বান পৰিস্থিতিৰ মাজতেই বলিউডৰ ভাইজান তথা বলিউডৰ ছুপাৰষ্টাৰ সলমান খানৰ এই প্ৰশংসনীয় পদক্ষেপক লৈ এতিয়া সকলোৱে উচ্চ প্ৰশংসা কৰিছে। অন্য এটা খবৰ, পুনৰবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে সৰব হৈ পৰিছে আছুৰ সভাপতি উৎপল শৰ্মা। অসমৰ বান পৰিস্থিতিৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ নীৰৱ ভূমিকাক লৈ সৰব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা। গুজৰাটৰ বিপৰ্যয়ৰ সময়ত যদি প্ৰধানমন্ত্ৰী নিজে যাব পাৰে আৰু বিশেষ পুঁজি আবণ্টন দিব পাৰে, তেন্তে অসমৰ ক্ষেত্ৰত আজিৰ দিনটো পৰ্যন্ত কিয় এই সাহায্য প্ৰদান কৰা নাই, কিয় বাজেট ঘোষণা কৰিব পৰা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে? প্ৰশ্ন আছুৰ সভাপতি উৎপল শৰ্মাৰ। সমান্তৰালভাৱে এই দুৰ্যোগৰ সময়ত যদি ফোন কৰিহে খবৰ ল'ব পাৰে, তেন্তে নিৰ্বাচনৰ সময়তো ফোনতেই নিৰ্বাচনী প্ৰচাৰ চলাব লাগে বুলি সমালোচনা উৎপল শৰ্মাৰ। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আছুৰ ফালৰ পৰা জৰুৰী পত্ৰ প্ৰদান কৰা হৈছে। অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমৰ বাবে বিশেষ আৰ্থিক পেকেজ অতি শীঘ্ৰেই প্ৰদান কৰক। উজনি অসমৰ বানৰ প্ৰকৃত কাৰণ উদ্ঘাটনৰ বাবে উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰক। নিৰ্বাচনত অহা প্ৰধানমন্ত্ৰী এতিয়া শিৱসাগৰ চৰাইদেউলৈ আহক। এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশেষ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা। অন্য এটা খবৰ, অসমবাসীৰ দুখৰ দিনত নাখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নতুন দিল্লীত বিজেপিৰ সাংসদৰে বান পৰিস্থিতি আলোচনা কৰি দায়িত্ব সামৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াকে লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চোকা সমালোচনা কৰিছে বিৰোধীয়ে। নিৰ্বাচনৰ পূৰ্বে সঘনাই অহা প্ৰধানমন্ত্ৰী এতিয়া অসমলৈ আহিবলৈ অলপো সময় পোৱা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ খবৰ কেৱল মাত্ৰ ফোন কলতেহে লৈছে। বহু বিতৰ্কৰ পিছত যোৱাকালি এক বৈঠক অনুষ্ঠিত হ'ল অসমৰ সাংসদসকল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত। তথাপিও অসমলৈ আহিবলৈ অলপো সময় উলিয়াব নোৱাৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নিৰ্বাচনৰ সময়ত কেনেকৈ বাৰে বাৰে আহে প্ৰধানমন্ত্ৰী? উজনিৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ যেন অসমলৈ আহিবলৈ মনেই নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ ভ্ৰমণ নকৰাক লৈ বিৰোধী বিধায়ক তথা শিৱসাগৰ সমষ্টিৰ MLA ৰাইজৰ দলৰ সভাপতি অখিল গগৈ পুনৰবাৰ সৰব হৈ পৰিছে। পৰৱৰ্তী খবৰ, যিকোনো দুৰ্যোগৰ সময়ত জনতাক সহায়ৰ বাবে ৰাজ্যত আছে এটা ব্যাগুম বিভাগ, দুৰ্যোগ ব্যৱস্থাপনা বিভাগ। দুৰ্যোগৰ সময়ত সহায় কৰিব পৰাকৈ দক্ষ কৰি তোলাৰ বাবে কোটি কোটি টকা ব্যয় কৰি প্ৰশিক্ষণ প্ৰদান কৰা হয় এই ডিপাৰ্টমেণ্টৰ কৰ্মচাৰীসকলক। কিন্তু উজনি অসমত সৃষ্টি মহাপ্ৰলয়ৰ সময়ত কোনো যেন কামত নাহিল এই বিভাগটো। আজি বিধানসভাৰ মজিয়াত এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি বিধায়ক শ্বেৰমান আলী আহমেদে দুৰ্যোগ ব্যৱস্থাপনাৰ কাৰ্যক্ষমতাক লৈ তদন্তৰ দাবী তুলিলে। সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ মৌনতাক লৈও সৰব হ'ল শ্বেৰমান আলী আহমেদৰ লগতে দলগাঁৱৰ বিধায়ক মুজিবুৰ ৰহমান। লগতে শ্বেৰমান আলী আহমেদৰ মন্তব্য, উজনি অসমৰ বানাক্ৰান্ত ৰাইজক সহায় কৰিবলৈ 10,000 কোটি টকাৰ পেকেজ ঘোষণা কৰক কেন্দ্ৰীয় চৰকাৰে। আৰু লগতে শ্বেৰমান আলী আহমেদে কয়, উজনি অসমক সহায় কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত নামনি অসমৰ ৰাইজ। নামনি অসমৰ যুৱকসকলক উজনি অসমলৈ গৈ 1 মাহ বিনা পৰিশ্ৰমে টকা নোলোৱাকৈ কাম কৰিবলৈ আহ্বান জনাইছে বিধায়ক শ্বেৰমান আলী আহমেদে। অন্য এটা খবৰ, উজনি অসমত সৃষ্টি হোৱা জলপ্ৰলয়ৰ বাবে বিধানসভাৰ অধিৱেশনৰ দিন চমুৱাই অনা হ'ল। 29 জুলাই অৰ্থাৎ আজি পৰিসমাপ্তি ঘটিব বাজেট অধিৱেশনৰ। উজনি অসমৰ জিলাকেইখনৰ বানাক্ৰান্তৰ কাষত থিয় দিয়াৰ বাবেই এই সিদ্ধান্ত অসম বিধানসভাৰ। বানাক্ৰান্তৰ সহায়ক হোৱাকৈ বিধানসভাৰ অধ্যক্ষ উপাধ্যক্ষকে ধৰি প্ৰতিটো দলৰ প্ৰতিগৰাকী বিধায়কে এমাহৰ দৰমহা আগবঢ়োৱাৰ সিদ্ধান্ত ল'লে। ইফালে বিজেপিয়ে আজিৰে পৰা বানাক্ৰান্তলৈ পোছাক আঁঠুৱা বিতৰণৰ কাম আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে সদনত বিজেপিয়ে। আৰু উজনি অসমৰ শেহতীয়া বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে বিজেপিয়ে, যাৰ বাবে আজিৰ দিনটোতেই পৰিসমাপ্তি ঘটিব বাজেট অধিৱেশনৰ সকলো কাম কাজ। সকলো মন্ত্ৰী বিধায়ক উজনি অসমলৈ আজি ৰাওনা হ'ব। উজনি অসমৰ ৰাইজৰ কাষত থিয় দিবলৈ এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ। অন্য এটা খবৰ, ৰাজনৈতিক নেতাৰ অপকৰ্মৰ ফল ভুগিলে উজনি অসমৰ সাধাৰণ মানুহে। দিখৌৰ ওপৰত নাগালেণ্ডত নিৰ্মিত 186 মেগাৱাটৰ পাৱাৰ প্ৰকল্প কাল হৈ পৰিল শিৱসাগৰ নাজিৰাবাসী ৰাইজৰ বাবে। নাগালেণ্ডত চলি থকা ৰাজনৈতিক নেতাৰ অবৈধ কয়লা খননত ফোপোলা হৈ গ'ল পাহাৰ। বৰষুণৰ পানীৰ লগতে উটি আহিল নাগালেণ্ডৰ পাহাৰৰ অংশ।
ক'ত কেতিয়া আলোচনা হ'ব অখিল গগৈৰ এই তথ্য অসম বিধানসভাত সম্পূৰ্ণ এদিন উজনি অসমৰ মহাপ্ৰলয়ৰ কথা আলোচনা নহ'ল কিয় ইয়াকে লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী ৰাজনৈতিক দলসমূহে উজনি অসমৰ বান পৰিস্থিতিক লৈ অতি শীঘ্ৰেই সঠিক তদন্তৰ দাবী উত্থাপন কৰিছে বিৰোধী বিধায়কসকলে কিকৰ বাবে উজনি অসমত এই ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হ'ল ইয়াৰ সঠিক কাৰণ কি ইয়াৰ বাবে জগৰীয়া কোন সকলো বিষয়ৰ ওপৰত সঠিক তদন্ত হ'ব লাগে বুলি দাবী উত্থাপন কৰিছে বিৰোধী বিধায়কসকলে আৰু আনফালে লোকসভাৰ পবিত্ৰ সদনত অসমৰ বান পৰিস্থিতিক লৈ সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ অসমৰ বানত প্ৰায় 70 জন লোকৰ মৃত্যু হৈছে অত্যন্ত দুখেৰে কেন্দ্ৰীয় চৰকাৰক অসমৰ ৰাইজৰ বাবে বিশেষ পেকেজ ঘোষণা কৰিবলৈ আহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে অসমৰ বান পৰিস্থিতিৰ বাবে সদনত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ আৰ্থিক পেকেজৰ দাবী উত্থাপন কৰি লোকসভাৰ পবিত্ৰ সংসদত উদাত্ত ভাষণ প্ৰদান কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কেৱল ভাষণতেই সীমাবদ্ধ নহয় উজনি অসমৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে যাতে কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰেই বৃহৎ পৰিমাণৰ পেকেজ ঘোষণা কৰে তাৰ বাবেও দাবী উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আন এটা ব্ৰেকিং নিউজ কংগনা ৰানাউতৰ বাবে ৰাউণ্ড আউট হ'ব বিজেপি নিয়ন্ত্ৰিত সিজেপিক পুনৰ জোকাইছে কংগনা ৰানাউতে বুন্দা চৰ খায়ো সংশোধন নহ'ল কংগনা ৰানাউত পুনৰ কংগনাৰ বাবে ৰাজপথত নামিব নেকি কক্ৰোচ জনতা পাৰ্টি ইয়াকে লৈ এতিয়া চলিছে ব্যাপক চৰ্চা কিয়নো কক্ৰোচ জনতা পাৰ্টি আৰু জেনজিৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য বিজেপি সাংসদ তথা বলিউড অভিনেত্ৰী কংগনা ৰানাউতৰ কক্ৰোচ জনতা পাৰ্টিৰ নেতৃত্বত চলা আন্দোলনৰ আন্দোলনকাৰীসকলক লৈ মন্তব্য মই মোৰ জীৱনত ইমান অদ্ভুত আৰু ইমান কুৎসিত কেতিয়াও দেখা নাই এওঁলোকক কোনে জন্ম দিছে কোনে ডাঙৰ দীঘল কৰিছে এওঁলোক হৈছে নলাৰ প্ৰজন্ম এই ছোৱালীবোৰ গৃহিণী হোৱাৰো যোগ্য নহয় জেনজি আৰু কক্ৰোচ জনতা পাৰ্টিৰ সন্দৰ্ভত এই বিস্ফোৰক মন্তব্য কৰি পুনৰবাৰ চৰ্চাত আহি পৰিছে কংগনা ৰানাউত কংগনা ৰানাউতৰ বাবে পুনৰবাৰ ৰাজপথ কঁপাব নেকি কক্ৰোচ জনতা পাৰ্টিয়ে ইয়াকে লৈ চলিছে এতিয়া ব্যাপক চৰ্চা আৰু আনফালে কংগনা ৰানাউতৰ মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া সিজেপিৰ মুখপাত্ৰ সৌৰভ দাসৰ উত্তৰ দিব লাগিব চৰকাৰে সুপ্ৰিম কোৰ্টক ৰাজনীতি জখলা কৰিব নোৱাৰিব আৰু কংগনা ৰানাউতে যি ধৰণে মন্তব্য কৰিছে এনেধৰণৰ মন্তব্যত মই প্ৰতিক্ৰিয়া নিদিওঁ কিন্তু কিয়নো কংগনা ৰানাউতক তেওঁলোকৰ দলৰ বিধায়ক সাংসদসকলে গুৰুত্ব নিদিয়ে লগতে সৌৰভ দাসৰ মন্তব্য উত্তৰ দিব লাগিব চৰকাৰে সুপ্ৰিম কোৰ্টক ৰাজনীতিৰ জখলা কৰিব নোৱাৰিব দেশক দিয়া পবিত্ৰ প্ৰতিশ্ৰুতি অনুসৰি চৰকাৰে ছাত্ৰ সমাজৰ সকলো গোচৰ প্ৰত্যাহাৰ কৰিব লাগিব যদি কোনো পূৰ্বতে অপৰাধত জড়িত তেওঁলোকৰ জামিন নাকচৰ বাবে আৰক্ষীয়ে আদালতত আবেদন কৰক কেনেকৈ অপৰাধী ইমান দিনে মুকলিকৈ ঘূৰি ফুৰিছিল আৰক্ষীয়ে ইয়াৰ উত্তৰ দিয়ক কোনো অজুহাত নহ'ব এতিয়া প্ৰতিবাদকাৰী ছাত্ৰ প্ৰতিগৰাকীৰ সৈতে আছিল আৰু থাকিব কক্ৰোচ জনতা পাৰ্টিৰ মুখপাত্ৰ সৌৰভ দাসৰ এই মন্তব্য অতি শীঘ্ৰেই যিসকল ছাত্ৰ ছাত্ৰীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে তেওঁলোকক মুকলি কৰি দিয়ক অন্যথা পুনৰ হ'ব ভয়ংকৰ প্ৰতিবাদ পৰৱৰ্তী খবৰ প্ৰধানমন্ত্ৰী মোদীয়ে যিজনক নতুন শিক্ষামন্ত্ৰী পাতিছে তেওঁৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ আছে এনেকুৱা এজনক শিক্ষামন্ত্ৰী পাতিছে যিজনে এগৰাকী গৰ্ভৱতী মহিলাক বলৎকাৰ কৰা অভিযুক্তক ৰেহাইৰ বাবে সহমত পোষণ কৰিছিল নতুন শিক্ষামন্ত্ৰী প্ৰসাদ যোশীৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধেও কেইবাটাও ডাঙৰ মন্তব্য কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে যিগৰাকী শিক্ষামন্ত্ৰী পাতিছে সেইগৰাকী শিক্ষামন্ত্ৰীয়ে গৰ্ভৱতী মহিলাক বলৎকাৰ কৰা অভিযুক্তক ৰেহাইৰ বাবে সহমত পোষণ কৰিছিল প্ৰিয়ংকা গান্ধীৰ এই বিস্ফোৰক মন্তব্য অন্য এটা খবৰ গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে কেইবাটাও প্ৰকল্প হাতত লৈছে গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন বিভাগে যোৰাবাট অঞ্চলৰ বানপানী সমস্যা সমাধানৰ বাবে 495 কোটি টকীয়া প্ৰকল্প হাতত লৈছে ডিপাৰ্টমেণ্টটোৱে যোৰাবাটৰ পৰা ডিগাৰুলৈকে হ'ব নলা নিৰ্মাণ দ্বীপৰ বিললৈকেও বিশেষ নলা নিৰ্মাণৰ প্ৰকল্প হাতত লৈছে নগৰ উন্নয়ন বিভাগে সমান্তৰালকৈ ৰুক্মিণী গাঁৱৰ পৰা জনতা ভৱন এলেকালৈ নিৰ্মাণ চলি আছে বিশেষ বান সুৰক্ষা দেৱালয় সদনত গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে সদৰি কৰিলে এই তথ্য এতিয়াৰে পৰা নাইকিয়া হ'ব গুৱাহাটী মহানগৰীত সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ সমস্যা পৰৱৰ্তী খবৰ
বানাক্ৰান্ত জিলাৰ শিক্ষাৰ্থীৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰ্থিক সাহায্য ঘোষণা কৰিছে। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি CM ৰিলিফ ফাণ্ড আছে, সেই CM ৰিলিফ ফাণ্ডক লৈ যি বিতৰ্ক চলি আছিল, সেই সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি কাকো জোৰ কৰা নাই আৰু কোনেও যাতে এনে ভুৱা খবৰত পতিয়ন নাযায়। একাংশ লোকে মুখ্যমন্ত্ৰী সাহায্য পুঁজিক লৈ যি ধৰণৰ মন্তব্য কৰিছিল, তাক লৈ দুখ প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোৱা নিশা ফেচবুক লাইভৰ জৰিয়তে কেইবাটাও মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী শৰ্মাই। পৰৱৰ্তী খবৰ, ৰাজ্যৰ কৰ্কট ৰোগীক পুনৰ কেঁকুৰা চেপা দিবলৈ সাজু হৈছে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান কৰ্তৃপক্ষ। কৰ্কট ৰোগীৰ বিভিন্ন পৰীক্ষা আৰু বিভিন্ন সেৱাৰ বাবে অবাধ হাৰত বৃদ্ধি কৰা হ'ল মাচুল। CGHS ধাৰ্য কৰা মতেই ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানে নিৰ্ধাৰণ কৰিলে মাচুলৰ নতুন নিৰিখ বলবৎ কৰি প্ৰতিটো পৰীক্ষাত 10% ৰেহাই দি সাধাৰণ জনতাক ললিপপ খুৱাবলৈ সাজু ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান। একেলৈ বিধানসভাত কংগ্ৰেছী বিধায়কসকল সৰব হৈ পৰিছে। কৰ্কট ৰোগত আক্ৰান্ত হোৱা ৰোগীসকলক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াব লাগে বুলি দাবী উত্থাপন কৰিছে বিৰোধীৰ বিধায়কসকলে। পৰৱৰ্তী খবৰ, 6 কোটি টকাৰ বান সাহায্যলৈ আজি উজনি অসমলৈ ৰাওনা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি দল। বিজেপিৰ কাৰ্যকৰ্তাসকলে সহযোগ কৰি প্ৰায় 16 কোটি টকাৰ ৰাজ সাহায্য সামগ্ৰী ঘোষণা সংগ্ৰহ কৰিছে। বানাক্ৰান্ত ৰাইজৰ বাবে 1,70,000 যোৰ চাদৰ মেখেলা, 1,70,000 টি-চাৰ্ট, 1.5 লাখ আঁঠুৱা প্ৰেৰণ কৰা হৈছে। সদনত এই ঘোষণা মন্ত্ৰী পীযুষ হাজৰিকাৰ। আজি ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত উজনি অসমত এই বৃহৎ বান সাহায্য আগবঢ়াই থকা হৈছে। সদনত এইদৰে ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। ৰাষ্ট্ৰত ছুনামিৰ আশংকা কৰা হৈছে। 7.1 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি, ছুনামিৰ আশংকা কৰা হৈছে। জাপানৰ দক্ষিণ প্ৰান্তত ভয়ংকৰ ভূমিকম্পৰ পিছতেই ছুনামিৰ আশংকা। ভয়ংকৰ ভূমিকম্পৰ পিছতেই আহিছে কেইবাটাও শক্তিশালী আফটাৰ শ্বক। ভূমিকম্পৰ পিছতেই কেইবা ফুট উচ্চতালৈ উঠিছে সাগৰৰ ঢৌ। জাপানৰ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। ভূমিকম্পৰ পিছতেই জাপানত বন্ধ কৰি দিয়া হৈছে বিদ্যুৎ সেৱা, ৰেল সেৱা। জাপান চৰকাৰে দক্ষিণৰ কেইবাটাও প্ৰান্তত জাৰি কৰিছে সতৰ্কবাণী। কিউচি দ্বীপত অৱস্থিত কুমামোটো, নাগাসাকি, কাগোচিমা, ফুকাকত এলাৰ্ট জাৰি। 7.1 প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ জাপান, যাৰ বাবে ছুনামিৰ এলাৰ্ট জাৰি কৰা হৈছে জাপানত। অন্য এটা খবৰ, অসমৰ সংসাৰী বানক লৈ চিন্তিত ফাদাৰলেণ্ড ইজৰাইল। বানপীড়িত ৰাইজলৈ প্ৰেৰণ কৰিলে বিশেষ বাৰ্তা ইজৰাইলে। অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন ইজৰাইল। অসমৰ বানক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ইজৰাইলে। অসমৰ বানপীড়িতসকললৈ ইজৰাইলৰ দূতাবাসৰ বিশেষ বাৰ্তা। ভুক্তভোগী পৰিয়ালসমূহলৈ ইজৰাইলৰ গভীৰ সমবেদনা। কঠিন সময়ত অসমবাসীৰ কাষত থিয় দিলে ইজৰাইল। বানপীড়িত ৰাইজৰ সুৰক্ষা আৰু কুশলতা প্ৰাৰ্থনা কৰিছে ইজৰাইলে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চিত অসমৰ সংসাৰী বান। আমাৰ হৃদয় অসমৰ বানপীড়িত পৰিয়ালৰ সৈতে আছে বুলি দুখ প্ৰকাশ কৰিছে ইজৰাইলৰ দূতাবাসৰ ফালৰ পৰা। এই কঠিন ক্ষণত অসম আৰু ভাৰতৰ কাষত ইজৰাইল আছে বুলিও বাৰ্তা প্ৰেৰণ কৰিছে। অসমৰ ভয়ংকৰ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ইজৰাইলে। অৰুণোদয় আঁচনিক লৈ এটা ব্ৰেকিং নিউজ। ৰাজ্যত কৰ্তন কৰা হ'ব লাখ লাখ ভুৱা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নাম। অৰুণোদয় আঁচনিক লৈ আজি বিধানসভাৰ পবিত্ৰ মজিয়াত ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ৰাজ্যত কৰ্তন কৰা হ'ব লাখ লাখ ভুৱা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ নাম। ভুৱা হিতাধিকাৰীক লৈ একশ্যন মুডত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। প্ৰতিগৰাকী বিধায়কে নিজ নিজ সমষ্টিৰ ভুৱা হিতাধিকাৰীৰ তালিকা দিয়ক। তালিকা পোৱাৰ পিছতেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব চৰকাৰৰ ফালৰ পৰা। ইতিমধ্যেই কৰ্তন কৰি থকা হৈছে ভুৱা হিতাধিকাৰীসকলৰ নাম। হিতাধিকাৰীৰ ধন কেৱল যোগ্য মানুহেহে পাব লাগিব অৰুণোদয়ৰ। আমাৰ এটাই লক্ষ্য, দৰিদ্ৰজনে বঞ্চিত হ'ব নালাগে অৰুণোদয় আঁচনি টকা লাভৰ পৰা। এতিয়া অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা হৈছে 39 লাখ। প্ৰতিটো সমষ্টিতেই দিয়া হ'ব অৰুণোদয় সহায়ক। অৰুণোদয় সহায়কক
সকলো ধৰণৰ অভিযোগ দিব পাৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে। আজি বিধানসভাৰ পবিত্ৰ মজিয়াত অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাক উদ্দেশ্যি এই ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। যিসকল অৰুণোদয় আঁচনিত ভুৱা হিতাধিকাৰী সোমাই আছে, সেই ভুৱা হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব। ইতিমধ্যে লাখ লাখ ভুৱা হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে বুলি বিধানসভাত তথ্য দাখিল কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, E20 পেট্ৰলৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল। শিক্ষাৰ্থীৰ তুমুল প্ৰতিবাদত পদত্যাগ কৰিবলৈ বাধ্য হ'ল ধৰ্মেন্দ্ৰ প্ৰধান। এইবাৰ জনতাই E20ৰ বাবে কৰিব লাগিব প্ৰতিবাদ। ইথানল মিহলি পেট্ৰলৰ বাবে বেয়া হৈছে সকলোৰে যান বাহন। সকলোৱে ইয়াৰ বিৰোধিতা কৰিলে প্ৰধানমন্ত্ৰীয়ে ইয়াৰ সমাধান দিবলৈ বাধ্য হ'ব। 1 আগষ্ট শনিবাৰে ইয়াৰ বিৰোধিতা কৰিবলৈ সকলো ওলাই আহক। দিল্লীৰ কনষ্টিটিউশ্যন ক্লাবত সাব্যস্ত কৰা হ'ব ইয়াৰ প্ৰতিবাদ। দেশবাসীক আহ্বান জনালে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে। শিক্ষাৰ্থীৰ তুমুল প্ৰতিবাদৰ পিছত এইবাৰ প্ৰসংগ E20 পেট্ৰলৰ বিৰোধিতা কৰি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ পদত্যাগৰ দাবী উত্থাপন কৰি 1 আগষ্ট তাৰিখৰ পৰা ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি ঘোষণা কৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, কক্ৰোচ জনতা পাৰ্টিৰ পিছত এইবাৰ আন এটা বিশেষ দল সৃষ্টি হৈছে। এইবাৰ দেশত ৰিজাৰ্ভেশ্যন হটাও আন্দোলন, একত্ৰিত লাখ লাখ যুৱ প্ৰজন্ম, জেনজিৰ নতুন প্ৰতিবাদ। CJPৰ পাছত এইবাৰ দেশত নতুন বৃহৎ আন্দোলনৰ উকমুকনি। এইবাৰ দেশত ৰিজাৰ্ভেশ্যন হটাও আন্দোলনৰ যুঁজা। ইনষ্টাগ্ৰামত 5.5 মিলিয়ন ফলোৱাৰ্ছৰ সমৰ্থন এই আন্দোলনলৈ। আম্বেদকাৰৰ আদৰ্শৰে শ্লোগান নিৰ্বাচিত প্ৰতিবাদকাৰীৰ। আন্দোলনৰ জৰিয়তে জাতিৰ আধাৰত ভেদাভেদ দূৰ কৰাৰ দাবী। দেশৰ জনতাৰ মাজত জাতিক মান্যতা দিব নোৱাৰিব চৰকাৰে। ব্ৰাহ্মণ SC STৰ মৰ্যাদাৰে নাগৰিকৰ পৰিচয় দিব নোৱাৰিব। জাতিৰ পৰিচয় প্ৰদান অবৈধ ঘোষণা কৰিব লাগে। চৰকাৰে আবেদন প্ৰক্ৰিয়াত সুধিব নোৱাৰিব জাতিৰ পৰিচয়। ইনষ্টাগ্ৰামত ৰিজাৰ্ভেশ্যন হটাও মুভমেণ্ট ফলোৱাৰ্ছ 5.5 মিলিয়নত অতিক্ৰম। এইবাৰ দেশত নতুন ইনষ্টাগ্ৰাম পেজ উদ্ভৱ হৈছে আৰু এইবাৰ নতুন আন্দোলনৰ উকমুকনি। এইবাৰ আন্দোলন হ'ব ৰিজাৰ্ভেশ্যন হটাও আন্দোলন। অন্য এটা খবৰ, হিন্দু হলে কেৱল বিজেপিক সমৰ্থন কৰিব লাগিব। হিন্দু হৈ কিয় সমৰ্থন কৰিব কক্ৰোচ জনতা পাৰ্টিক? হিন্দু হৈ কক্ৰোচ জনতা পাৰ্টিক সমৰ্থন কৰিব নোৱাৰিব। ৰাজপথতেই দুজন ছাত্ৰক অকথ্য গালিগালাজ আৰু মাৰধৰ হিন্দুত্ববাদী নেতাৰ। দিল্লীৰ প্ৰতিবাদত অংশ লোৱা দুজন শিক্ষাৰ্থীক হিন্দু বীৰ সেনাৰ এই আক্ৰমণ। উত্তৰ প্ৰদেশৰ গাজিয়াবাদত সত্যম পণ্ডিত নামৰ উগ্ৰ হিন্দু নেতাৰ এই দাদাগিৰি। এইবাৰ কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদকাৰীক ভাবুকি হিন্দুত্ববাদী নেতাৰ। হিন্দু হৈ কক্ৰোচ জনতা পাৰ্টিক কিয় ছাপোৰ্ট কৰিব বুলি প্ৰশ্ন উত্থাপন। হিন্দু হৈ কেৱল ভাৰতীয় জনতা পাৰ্টিকহে ছাপোৰ্ট কৰিব লাগিব। হিন্দুত্ববাদী নেতাৰ এই গুণ্ডাগিৰিৰ দৃশ্য ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। কক্ৰোচ জনতা পাৰ্টিয়ে এই নেতাগৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব সময়ত লক্ষণীয়।